নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ হাতত মাত্ৰ 48 ঘণ্টা আৰু এতিয়া নেঘেৰি বিলত থকা অবৈধ দখলকাৰীক মাইক যোগে ঘোষণা কৰি দিছে প্ৰশাসনে ঘৰ খালি কৰাৰ নিৰ্দেশ দিছে 48 ঘণ্টাৰ ভিতৰত নেঘেৰি বিলত থকা অবৈধ দখলকাৰীয়ে ঘৰ এৰিব লাগিব আৰু এতিয়া এক প্ৰকাৰ পৰিস্থিতি হৈ পৰিছে উত্তপ্ত এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ হাতত মাত্ৰ 48 ঘণ্টা এফালৰ পৰা নেঘেৰি বিলৰ চাৰিওকাষে অসম আৰক্ষীৰ বৃহৎ দলে এক প্ৰকাৰ আৰম্ভ কৰিছে টহল আৰু নেঘেৰি বিলত অসম আৰক্ষীৰ বৃহৎ দলৰ টহলৰ সমানে সমানে এতিয়া মাইক যোগে ঘৰ খালি কৰাৰ নিৰ্দেশ অন্তিম জাননী হাতত মাত্ৰ 48 ঘণ্টা শীঘ্ৰেই ঘৰ খালি কৰাৰ নিৰ্দেশ মাইক যোগে প্ৰশাসনে দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 8 আগষ্টত নেঘেৰি বিলত চলিব বৃহৎ উচ্ছেদ অভিযান ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব নেঘেৰি বিলত অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন অসম বেটেলিয়নৰ কমাণ্ডেণ্ট দেৱজিৎ দেউৰীৰ সাজু হৈ আছে বুলডোজাৰ সাজু হৈ আছে আৰক্ষীৰ বৃহৎ বাহিনী আৰু ইতিমধ্যে আৰক্ষীৰ দলে আৰম্ভ কৰিছে টহল এক্সক্লুচিভ দৃশ্যাংশ টাইম ইটৰ দৰ্শকসকলক টু উইণ্ডৰ জৰিয়তে এম্বিয়েন্সৰ সহায়ত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছপুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বনভূমি ক্ষতি কৰি কৃষি ভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে সংৰক্ষিত বনাঞ্চল এই দৃশ্যাংশ দেখুৱাই আছোঁ টাইম ইটৰ দৰ্শকসকলক এইদৰে মাইক যোগে চাৰিওদিশে ঘোষণা কৰি দিয়া হৈছে আৰু শীঘ্ৰেই ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে নেঘেৰি বিলত অসম আৰক্ষীৰ বৃহৎ বাহিনীৰ টহল দেখি এতিয়া অবৈধ দখলকাৰীৰ বুকুত উঠিছে কঁপনি সেই দৃশ্যাংশ টাইম ইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ হাতত আছে মাত্ৰ 48টা ঘণ্টা আৰু এই 48টা ঘণ্টাৰ ভিতৰত অবৈধ দখলকাৰীয়ে এৰিব লাগিব নেঘেৰি বিল এই কথা ইতিমধ্যে সুস্পষ্টকৈ প্ৰকাশ কৰা হৈছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ মাইক যোগে অবৈধ দখলকাৰীক ঘৰ খালি কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু 48টা ঘণ্টাৰ পাছতেই যে বুলডোজাৰ পৰিব এই কথা ইতিমধ্যে জল পটপট হৈ পৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ কিয়নো হাতত মাত্ৰ 48 ঘণ্টা নেঘেৰি বিলত অসম আৰক্ষীৰ বৃহৎ দলৰ টহল 8 আগষ্টত বৃহৎ উচ্ছেদ চলিব নেঘেৰি বিলত আৰু মাইক যোগে বেদখলকাৰীলৈ অন্তিম জাননী ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ আৰু প্ৰশাসনে মাইক যোগে ঘোষণা কৰি দিয়াৰ পাছতে পৰিস্থিতি ক্ৰমান্বয়ে এতিয়া এক প্ৰকাৰ হৈ পৰিছে উত্তপ্ত সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু 48টা ঘণ্টাৰ ভিতৰত লামলাকতো সামৰি অবৈধ দখলকাৰীয়ে সেই প্ৰান্তসমূহৰ পৰা যদি গুচি নাযায় তেনেহ'লে বুলডোজাৰ চলিব প্ৰশাসনৰ ইতিমধ্যে আৰক্ষীৰ এটা বৃহৎ দল সাজু হৈ আছে আৰু সমান্তৰালকৈ বুলডোজাৰ সাজু হৈ আছে যিকোনো মুহূৰ্তত আৰক্ষীয়ে সেউজ সংকেত লাভ কৰাৰ পাছতেই আৰম্ভ কৰিব একশ্যন এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ হাতত মাত্ৰ 48টা ঘণ্টা নেঘেৰি বিলত অসম আৰক্ষীৰ বৃহৎ দলৰ ইতিমধ্যে যুদ্ধংদেহী কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে যুদ্ধকালীন তৎপৰতা ইতিমধ্যে অৱলম্বন কৰিছে আৰক্ষীৰ বৃহৎ বাহিনীয়ে মাইক যোগে প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰি দিয়াৰ এক্সক্লুচিভ দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাই আছোঁ 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশ দেখুৱাই আছোঁ টাইম ইটৰ দৰ্শকসকলক এম্বিয়েন্সটো শুনাবলৈ চেষ্টা কৰিছোঁ য'ত মাইক যোগে স্পষ্টকৈ কৈ দিয়া হৈছে যে 48 ঘণ্টা আছে হাতত এই 48টা ঘণ্টাৰ ভিতৰত লামলাকতো সামৰিব লাগিব আৰু তাৰ পাছত এই প্ৰান্তসমূহ এৰিব লাগিব নেঘেৰি বিলৰ প্ৰান্তে প্ৰান্তে এতিয়া অবৈধ বসতি স্থাপন কৰা লোকসকলে চৰকাৰী ভূমি এৰিব লাগিব আৰু নেঘেৰি বিলৰ ভূমিত অবৈধভাৱে দখল কৰি বসতি অঞ্চল পতা লোকসকলে সেই প্ৰান্ত এৰিব লাগিব বুলডোজাৰ সাজু হৈ আছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী ইতিমধ্যে উপস্থিত হৈ এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে টহলদাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু তাৰ মাজে মাজে দেখিবলৈ পোৱা গৈছে পৰিস্থিতি এতিয়া মাইক যোগে ঘোষণা কৰি দিয়াৰ পাছতেই পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত
কিয়নো 8 আগষ্টলৈ মাজত আছে 48টা ঘণ্টা আৰু 8 আগষ্ট সূৰ্যোদয়ৰ লগে লগে বুলডোজাৰ চলিব এইসমূহ প্ৰান্তত আৰু ইতিমধ্যেই এই প্ৰান্তসমূহ এৰিবৰ বাবে মাইক যোগে প্ৰশাসনে ঘোষণা কৰিছে আৰক্ষীৰ বৃহৎ বাহিনীয়ে ইতিমধ্যে টহলদাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ যি দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান স্পৰ্শকাতৰ হৈ পৰিছে এতিয়া নেঘেৰি বিলৰ প্ৰান্তে প্ৰান্তে দৃশ্যাংশ দেখুৱাই আছোঁ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি আইনগতভাৱে দূষণীয় কাম কৰিছে অসম বন বিধি 1891 দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে যিহেতু ইংৰাজী 24 জুলাই তাৰিখে আপোনালোকক জাননী দিয়া হৈছিল জাননী পোৱাৰ 7 দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এই উচ্ছেদৰ সময়ত আপোনাৰ হ'ব পৰা যিকোনো ক্ষতিৰ বাবে বন বিভাগৰ ফালৰ পৰা কোনো দায়ী নহয় এই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ বন বিভাগৰ তৰফৰ পৰা মাইক যোগে ঘোষণা কৰা হৈছে নেঘেৰি বিলৰ প্ৰান্তে প্ৰান্তে চলিব অভিযান আৰু এই সময়ছোৱাত 48টা ঘণ্টা সময় বান্ধি দিয়া হৈছে আৰু 48টা ঘণ্টাৰ ভিতৰত তেওঁলোকে লামলাকতে সামৰিব লাগিব আৰু তাৰ পাছতেই বন বিভাগে যি বুলডোজাৰ চলাব এই বুলডোজাৰত তেওঁলোকৰ যি ক্ষয় ক্ষতি হ'ব তাৰ বাবে বন বিভাগ দায়ী নহয় বুলি ইতিমধ্যে মাইক যোগে ঘোষণা কৰি দিয়া হৈছে আৰক্ষীৰ এটা বৃহৎ দল ইতিমধ্যে সাজু হৈ আছে আৰু তাৰ মাজতে 48 ঘণ্টাৰ ভিতৰত লামলাকতো সামৰি অবৈধ দখলকাৰীক এই প্ৰান্তৰ পৰা যাবলৈ এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰাৰ বাতৰি আহি পৰিছে ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ আৰু মাইক যোগে প্ৰশাসনে বন বিভাগৰ তৰফৰ পৰা ঘোষণা কৰাৰ দৃশ্যাংশটো টাইম 8ৰ কেমেৰাত বন্দী হৈছে টাইম 8ৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ অসম বন বিধি 1891 দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে যিহেতু ইংৰাজী 24 জুলাই তাৰিখে আপোনালোকক জাননী দিয়া হৈছিল জাননী পোৱাৰ 7 দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এই উচ্ছেদৰ সময়ত আপোনাৰ হ'ব পৰা যিকোনো ক্ষতিৰ বাবে বন বিভাগৰ ফালৰ পৰা কোনো দায়ী নহয় আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছ পুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এই উচ্ছেদৰ সময়ত আপোনাৰ হ'ব পৰা যিকোনো ক্ষতিৰ বাবে বন বিভাগৰ ফালৰ পৰা কোনো দায়ী নহয় আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছ পুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বনভূমি ক্ষতি কৰি কৃষি ভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি আইনগতভাৱে দূষণীয় কাম কৰিছে
অসম বন বিধি 1891 দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। যিহেতু ইংৰাজী 24 জুলাই তাৰিখে আপোনালোকক জাননী দিয়া হৈছিল, জাননী পোৱাৰ 7 দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল। বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই উচ্ছেদৰ সময়ত আপোনাৰ হ'ব পৰা যিকোনো ক্ষতিৰ বাবে বন বিভাগৰ ফালৰ পৰা কোনো দায়ী নহয়। আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধ